বিটিআৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন হাগ্ৰামৰ নেতৃত্বাধীন বিপিএফত মুখ্যম আঘাত বিপিএফৰ এমচিএলৰ জয় মুছাহাৰীৰ ইউপিপিএলত যোগদান ৩ সহস্ৰাধিক সমৰ্থকক লৈ যোগদান কৰে মুছাহাৰী আৰু যোগদান অনুষ্ঠানত ৰাকেশ ব্ৰহ্ম ৰঞ্জিত বসুমতাৰী উপস্থিত থাকে লগতে সাংসদ ৰণগৌৰা নাৰ্জাৰীও থাকে উপস্থিত বিটিআৰত বিৰোধী শূন্য হ'ব বুলি দাবী কৰিছে ৰাকেশ ব্ৰহ্মই সেইটো ছাত্ৰতে মই যোগদান কৰা হ'ল কাৰণ মই বিৰোধী দলত থাকি মাত্ৰ এমচিএল এলইডি ফাণ্ডৰ মই 50 লাখ টকা পাবলৈ সক্ষম হৈছিলোঁ কিন্তু চৰকাৰী পক্ষৰ যিবিলাক এমচিএল এওঁলোকে কিন্তু 10 কোটিলৈকে পাইছে মই ভাবিছোঁ দুই নম্বৰত আমাৰ বিপিএফ দলৰ যিখিনি কৰ্মী মৰ্যাদা পাব লাগে সেইখিনি কৰ্মমৰ্যাদা মই নাই পোৱা বুলি অনুভৱ কৰিছোঁ কাৰণ ইয়াতে আমাৰ যিখিনি আমাৰ কৰ্মীকৰ্তা মই নিজেই দিনে নিশাই খাই নাখায় আৰু মোৰ লগত মোৰ কিছুমান ভাইটি বন্ধুসকলে জান প্ৰাণ যিমানে খাটিছিলে কিন্তু তেওঁলোকক তেনেকুৱা ধৰণৰ কৰ্মী মৰ্যাদা দিয়াটো মই দেখা নাপালোঁ মই নিজেও কেন্দ্ৰীয় কমিটিৰ যুৱ কেন্দ্ৰীয় কমিটিৰ সভাপতি হৈ যিখিনি মই কাম কৰাৰ সুযোগ আৰু কৰ্মী মৰ্যাদা পাবলৈ মই পাবলৈ সক্ষম হোৱা নাই বুলি ভাবিছোঁ আপোনাক অৱহেলাৰ দৃষ্টিৰে চাইছিল নেকি হাগ্ৰামৰ মহিলাই অৱহেলা কৰিবলৈ যদি কওঁ তেতিয়াহ'লে ইয়াতে মই ষ্টেণ্ডিং এমচিএল লগতে মই কেন্দ্ৰীয় কমিটিৰ ইউথৰ সভাপতি মই ইয়াতে ষ্টেণ্ডি থকাৰ স্বত্তেও ইয়াতে স্পেচিয়েল টীম এটা বনাই দিছে এওঁ নিজাববীয়াকৈ যিটো কমিটি আমাৰ ইয়াতে জিলা কমিটি আছে ব্লক কমিটি আছে প্ৰাইমাৰীবোৰ আছে কোনো কনচাল্ট নকৰাকৈ ডাইৰেক্ট ইনচাৰ্জ এজন দি পঠাইছিলে আৰু ইয়াতে আমাৰ কিছু তেওঁৰ পোহনীয়া টাইপৰ বুলি ক'ব লাগিব তেওঁলোকে মানে প্ৰাৰ্থনা কৰিছে আমিতো পুৰণা আপোনালোকে জানে মই যিখিনি মোৰ সক্ষম হৈছে জানে প্ৰাণে মই দিনে ৰাতি মই বিটিপি কাটিছিলোঁ আপোনালোকে নিশ্চয় বিশ্বাস কৰা নাছিল কথাটো কিন্তু মই আজি বিপিএফ দল ত্যাগ কৰিব লগা মানে বাধ্য হৈ গৈছোঁ আৰু ইউপিপিএল দলে আপোনাক ইএম দিব নেকি আজি যে আপুনি যোগদান কৰিছে এইটো অৱশ্যে নৈ কৰিব নোৱাৰি মই এইটো আশা কৰিছোঁ বাকী সময়মতে দেখা যাব আজিৰ যোগদানটো আমাৰ এমচিএল হিচাপে সন্মানীয় জয় মুছাহাৰী ডাঙৰীয়াই যোগদান কৰিছে কিন্তু তাৰ আগতো বহুত যোগদান হৈছে আৰু বহুত যোগদান হ'বলৈ গৈ আছে বিপিএফ মানে হাগ্ৰামা বিপিএফৰ এজনে লিডাৰ আছে আৰু এজনে লিডাৰ থাকিব এইটো হাগ্ৰামা বাকী চব লিডাৰ ইউপিপিএলৰ জইন হ'বলৈ গৈ আছে না প্ৰাৰ্থী ঘোষণা কৰিব পৰা নোৱাৰাটো তেওঁৰ কথা ইয়াত আমি সঁচাকৈ কৰিব আমি